শিৱসাগৰৰ অগ্ৰণীয় মহিলা সংগঠন কনকলতা মহিলা সংগঠনে বাল্য বিবাহ, নাৰী নিৰ্যাতন, শিশু শ্ৰমিক আৰু মাদক দ্ৰব্য সেৱনকে ধৰি বিভিন্ন সামাজিক ব্যাধিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ পিছপৰা অঞ্চলসমূহত সজাগতা সভা, বাতৰ নাট আদি প্ৰদৰ্শন কৰি আহিছে। বিশেষকৈ নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলৰ লগতে অভিভাৱকসকলকো মোবাইল ফোনৰ ব্যৱহাৰ, ইয়াৰ ধনাত্মক আৰু ঋণাত্মক দিশসমূহৰ বিষয়ে সজাগ কৰাৰ প্ৰয়াস কৰি আহিছে। শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী চকীৰ অন্তৰ্গত চিন্তামণি গড়ত কনকলতা মহিলা সংগঠনে সজাগতা সভা অনুষ্ঠিত কৰি অঞ্চলটোৰ ৰাইজক বাল্য বিবাহ আৰু নিচাযুক্ত দ্ৰব্যৰ সেৱনৰ পৰা হ'ব পৰা সমাজৰ সম্ভাৱ্য ক্ষতি সম্পৰ্কে অৱগত কৰাৰ লগতে এইবোৰ ৰোধ কৰি এখন সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কনকলতা মহিলা সংগঠনে বিদ্যালয়, মহাবিদ্যালয়সমূহতো এই সজাগতামূলক কাৰ্যসূচী আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে। নমস্কাৰ। পোনপ্ৰথমে আমি কনকলতা মহিলা সংগঠনৰ তৰফৰ পৰা আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে সমাজত প্ৰচলিত কিছুমান কুসংস্কাৰ, অন্ধবিশ্বাস আৰু সামাজিক ব্যাধিবিলাক দূৰ কৰাৰ উদ্দেশ্যে আমি ঠায়ে ঠায়ে বাতৰ নাট প্ৰচলন কৰাৰ উপৰিও প্ৰদৰ্শন কৰিছোঁ আৰু তাৰ উপৰিও আমি বাগান এলেকাবিলাকত গৈ আমি ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰিছোঁ। গতিকে আজি আমি গাঁও অঞ্চলৰ ভিতৰুৱা এলেকাবিলাকত আমি আজি আহি উপস্থিত হৈছোঁহি, কাৰণ গাঁও অঞ্চলৰ ভিতৰুৱা এলেকাত দেখা গৈছে মাদক দ্ৰব্য আৰু বাল্য বিবাহৰ হেৰিটো অলপ বেছি হৈছে, মানে প্ৰকোপটো অলপ বেছি হৈছে। গতিকে আমাৰ মূল উদ্দেশ্য হৈছে আমাৰ ৰাইজক সজাগতা অনা, আৰু আমি আগন্তুক দিনবিলাকতো আমি এনেকৈ স্কুল কলেজত গৈ আমাৰ উঠি অহা নতুন প্ৰজন্ম আমি সজাগতা অনাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু কাৰণ তেওঁলোকৰ আপোনালোকে নিজেই গম পাইছে যে উঠি অহা নতুন প্ৰজন্মৰ এটা তেওঁলোকৰ চিন্তাধাৰা, তেওঁলোকৰ জীৱন প্ৰণালী, তেওঁলোকৰ জীৱন পদ্ধতিটো কেনেকৈ সিহঁতৰ এটা কেনেকুৱা ষ্টেজত গুচি গৈছে, যিটো নেকি আমাৰ অসমৰ কাৰণে, আমাৰ সমাজৰ কাৰণে আৰু তেওঁলোকৰ নিজৰ কাৰণেও এটা মাৰাত্মক ৰূপ, ভয়ানক ৰূপ ধাৰণ কৰিছে। গতিকে আমি সকলোৱে আপোনালোকৰ ওচৰত সহায় সহযোগিতা বিচাৰিছোঁ। আপোনালোকে যাতে আমাক এনেকৈ সহায় সহযোগিতা আগবঢ়ায় আৰু আমাৰ নিষ্ঠা সহকাৰে আমাক কাম কৰি যাবলৈ যেন আপোনালোকে আশীৰ্বাদ প্ৰদান কৰে। ধন্যবাদ। হয়, আমি আমাৰ দ্বিতীয়টো পদক্ষেপ এইটোৱে আছিলে, আমি স্কুল কলেজবিলাকত গৈ এই বস্তুটোৰ কাৰণে আমি সজাগতা আনিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। কাৰণ আপোনালোকে নিশ্চয় গম পাইছে যে অকল আমি ষ্টুডেণ্টৰ, আমি ল'ৰা ছোৱালীক মোবাইলৰ ওপৰত আমি অকল তেহেঁতক দুখিলে নহ'ব, আমি সিহঁতক দুখিলে নহ'ব, আমাৰ প্ৰথম আমি দুখিব লাগিব অভিভাৱকসকলক। কাৰণ আমাৰ অভিভাৱকসকলক চাব লাগিব যে আমাৰ ল'ৰা ছোৱালীয়ে প্ৰকৃততে কি চাইছে, কোনটো মানে মোবাইলৰ পৰা কোনটো লৈছে, ভাল লৈছে নে বেয়া লৈছে। গতিকে সেই বস্তুটো আমি নিজে তেওঁলোকক অভিভাৱকসকলকো আমি সজাগ কৰাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু গতিকে আমি এইটোৰ ওপৰতো আমি ভাবিছোঁ যে আমি স্কুল কলেজত গৈ এইটো কাৰণে আমি সজাগতা সভাৰ প্ৰয়াস কৰিছোঁ, সজাগতা সভা পাতিবৰ কাৰণে। ধন্যবাদ। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।